ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহৰ প্ৰথমটো ৰোজা আৰু ৰোজা উপলক্ষে ইছলাম ধৰ্মী লোকসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা। মই এই মুহূৰ্তত উপস্থিত আছোঁ দৰং জিলাৰ বেছেমাৰী। ৰমজান মাহ উপলক্ষে বেছেমাৰীৰ বজাৰত উভৈনদী হৈ পৰিছে বিভিন্ন ধৰণৰ ফল মূলকে আদি কৰি খেজুৰৰ পৰা আৰম্ভ কৰি সেৱাই। মোৰ সতীৰ্থ আনোৱাৰ আছে, আনোৱাৰে দেখাব সামগ্ৰিক পৰিৱেশ। ৰাতিপুৱাৰ ভাগৰ পৰাই গ্ৰাহকসকল আহিছে, তেওঁলোকে ইফতাৰৰ সময়ত যিখিনি বস্তুৰ প্ৰয়োজন হয় বিশেষকৈ কল, খেজুৰ, সেৱাই, আঙুৰ, আপেল এইবিলাক ফল মূল ক্ৰয় কৰা পৰিলক্ষিত হৈছে বেছেমাৰী এইখন বজাৰৰ পৰা। আমি ND24 দৰ্শকসকলক দৰং জিলাৰ বেছেমাৰীৰ পৰা এই সামগ্ৰিক দৃশ্য দেখাইছে। এটা ভাল লগা মুহূৰ্ত বুলি ক'ব লাগিব, যিহেতু সন্ধিয়াৰ সময়তে যেতিয়া মছজিদত আজান দিয়া হ'ব, আজান দিয়াৰ লগে লগে ইছলাম ধৰ্মাৱলম্বী লোকসকলে প্ৰথমটো ৰমজানৰ প্ৰথমটো ৰোজা তেওঁলোকে ইফতাৰ কৰিব আৰু সেই উপলক্ষে বেছেমাৰী বজাৰত আহি তেওঁলোকে বিভিন্ন ধৰণৰ ফল মূল কিনা পৰিলক্ষিত হৈছে। আমি ND24 দৰ্শকসকলক দেখুৱাইছোঁ, কিছু মন্তব্য ল'ব চেষ্টা কৰিম। গ্ৰাহকসকল আছে। দাদা, প্ৰথমতে আপোনাক ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছে। আজি ৰোজাৰ ৰমজান মাহৰ প্ৰথমটো ৰোজা, কি বস্তু ক্ৰয় কৰিলে বেছেমাৰীত আহি? এয়া খেজুৰ কিনিলোঁ, আপোনাৰ কল কিনিলোঁ, আপেল কিনিলোঁ, এই ফল মূল লাগে আৰু যিখিনি এইখিনি কিনি আছোঁ আৰু লাহে লাহে। দাম কেনেকুৱা? ৰমজান মাহ উপলক্ষে দাম বৃদ্ধি পাইছে নেকি মালৰ? নাই, দামৰ বৃদ্ধি হোৱা নাই, আগত যেনেকৈ আছিল সেইটো লেভেলতে চলি আছে দামখিনি। ভাল লগা এটা মুহূৰ্ত, ভাল লগা মানে বিৰাট আনন্দ লাগিছে বজাৰত। সম্পূৰ্ণ এটা মাহ ৰমজানৰ ৰোজা কৰা হ'ব, শেষৰ দিন সমূহ অসমবাসীক কি আহ্বান জনাব এইটো মুহূৰ্তত আপুনি? গোটেই অসমবাসীলৈ মানে ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ যে আমি যাতে গোটেই মাহটো সুকলমে হিন্দু মুছলিম সকলোৱে একেলগে বহি আমি ইফতাৰ কৰিব পাৰোঁ, আপোনাৰ ঈদ কৰিব পাৰোঁ। ৰমজান মাহটো সুকলমে যাতে আমি সকলোৱে মিলা প্ৰীতিৰে চলিব পাৰোঁ, তাকে কামনা কৰিলোঁ। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ সতীৰ্থ আনোৱাৰে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাব। গ্ৰাহকসকলে তেওঁলোকে ইয়াৰ পৰা বিভিন্ন ধৰণৰ ফল মূলবিলাক ক্ৰয় কৰিছে। দাম এতিয়া যিহেতু বৃদ্ধি পোৱা নাই বুলি কৈছে, পূৰ্বৰ তুলনাতে ৰমজান মাহ উপলক্ষে বিভিন্ন সময়ত আমি দেখা পাইছোঁ দাম বৃদ্ধি হয় যদিও এইবাৰ ৰমজান মাহৰ গহনালৈ কোনো ধৰণৰ দাম বৃদ্ধি হোৱা নাই। আৰু গ্ৰাহক আছে, তেওঁলোকৰ মন্তব্য ল'ম। আপোনাক ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কি বস্তু আপুনি ক্ৰয় কৰিলে? মই খেজুৰ ল'লোঁ, নাচপতি ল'লোঁ, আম ল'ম। বিশেষভাৱে ফল মূল বজাৰত যিবিলাক উপলব্ধ সেইবিলাক মই পৰিয়ালৰ কাৰণে লৈ আছোঁ। ৰমজান মাহ উপলক্ষে বিশেষকৈ দাম চাম বৃদ্ধি পাইছে নেকি? 1-2 পইচা বাঢ়াটো বিশেষ কথা নহয়, কিন্তু ৰমজান মাহৰ কাৰণে এইটো শুভেচ্ছা যে ৰমজান মাহত গোটেই বজাৰত যিমান বস্তু আছে সকলোৱে চকচকীয়া, সকলো ভাল বস্তু আহি আছে। দাম বৃদ্ধি পোৱা নাই? নাই, 1-2 টকা বাঢ়াটো ইমান ডাঙৰ কথা নহয়। অসমবাসীক কি আহ্বান জনাব? গোটেই অসমবাসী এইটো শুভেচ্ছা জনাইছোঁ, হিন্দু মুছলমান সকলো জাতিভেদে লৈ আমাৰ ৰমজানৰ শুভেচ্ছা থাকিল। বিশেষকৈ আমাৰ মুছলিম সম্প্ৰদায়ৰ যিসকল ব্যক্তি ৰোজা ৰাখিছে আৰু ৰাখিবলৈ তেওঁলোকক আমি অনুৰোধ জনালোঁ। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰ মোৰ সতীৰ্থ আনোৱাৰ আছে, আনোৱাৰে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। বিভিন্ন ধৰণৰ ফল মূলৰ ভৰি পৰিছে। যিহেতু দোকানদাৰ আছে, দোকানদাৰসকলৰ মন্তব্য ল'ব চেষ্টা কৰিম, কেনেধৰণৰ এইবাৰ দাম বৃদ্ধি পাইছে না কম আছে, অকণমান মন্তব্য ল'ব চেষ্টা কৰিম। দাদা, মই আপোনাৰ কাষলৈ আহিছোঁ। দাম এইবাৰ কেনে? দামটোতো আগৰ ৰেটেই আছে, মালৰ এতিয়া অলপ ক্ৰাইচিছ, যিহেতু আপেলৰ ৰেট অলপ বাঢ়িছে। 200 টকা, আগতে 180 বিক্ৰী কৰিছে, এতিয়া 200 টকা। নাই, 10-20 টকা ডিফাৰেঞ্চ হৈছে। এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে দলগাঁৱৰ বেছেমাৰী পৰিৱেশ। দলগাঁৱৰ বেছেমাৰীৰ পৰা আমি ND24 দৰ্শকসকলক দেখুৱালোঁ। গ্ৰাহকসকল আহিছে, বিভিন্ন ধৰণৰ তেওঁলোকে ফল মূল ক্ৰয় কৰিছে। আপেল, আঙুৰৰ পৰা আৰম্ভ কৰি ফল মূল ক্ৰয় কৰিছে। ৰমজান মাহ উপলক্ষে সমূহ অসমবাসীক তেওঁলোকে এটাই অনুৰোধ জনাইছে যাতে সকলোৱে মিলা প্ৰীতিত থাকিব পাৰে, সকলোৱে যাতে একে ভাতৃত্ববোধ বজাই ৰাখিব পাৰে, তাৰেই কামনা কৰিছে। দলগাঁৱৰ পৰা আনোৱাৰৰ সহযোগত মই ৰফিক তালুকদাৰ, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।